নমস্কাৰ স্বাগতম জনাইছো মই দীপশিখা আৰু আপোনালোকে চাই আছে মোৰ অনুষ্ঠান বাৰ্তালাপ উইথ দীপশিখা। আজি আমি উপস্থিত আছো অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা অসমৰ এগৰাকী সুসন্তান আৰু আমাৰ সকলোৰে হিয়াৰ মঠু ডক্টৰ আকাশী তৰা বাইদেউৰ ঘৰত। আৰু বাইদেউৰ পৰা আজি আমাৰ অনুষ্ঠানটোত কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে বাইদেউৰ ঘৰৰ যি দৃশ্য অকণমান আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ। বাইদেউ যিধৰণে এগৰাকী ৰাংঢালী তেনেদৰে বাইদেউৰ ঘৰখনো কিন্তু খুব সুন্দৰকৈ বাইদেৱে সজাইছে। গতিকে আহক বাইদেউৰ ঘৰখন আমি চাওঁ আৰু বাইদেউৰ ঘৰখন চোৱাৰ পিছত এইফালে চাব পাৰে অসমীয়াৰ কৃষ্টিৰ আমাৰ গাঁৱত যিটো আমি দেখা পাওঁ চেপা, এই চেপা বাইদেৱে খুব ধুনীয়াকৈ সজাই থৈছে। ইয়াৰ ভিতৰত নৱজন্মই এইবিলাক বস্তু আচলতে দেখা নাপায় আজিকালি, কিন্তু বাইদেৱে ইমান সুন্দৰকৈ সজাইছে। আৰু বাইদেউৰ ঘৰত ফুলৰ কোনো অভাৱ নাই। বাইদেউৰ ঘৰত প্ৰতিটো ফুলেই পোৱা যায়। বাইদেউৰ যদি এখন এইফালে মই বেলকনি দেখাওঁ আপোনালোকক, বেলকনিখন যদি দেখুৱাওঁ, খুব সুন্দৰ এখন বেলকনি আৰু বাইদেৱে ইমান ধুনীয়াকৈ বেলকনিখন সজাই থৈছে। গতিকে আপোনালোকেও চাওক, প্ৰতিটো গছে আছে মানি প্লেণ্টৰ পৰা আৰম্ভ কৰি প্ৰতিটো গছ ইয়াতে বাইদেৱে খুব ধুনীয়াকৈ থৈছে। আৰু ইয়াতে বহি বাইদেৱে একাপ চাহ খাব পাৰে, বা বাইদেউৰ ঘৰলৈ যদি আপুনি আহে আপুনিও একাপ চাহৰ সোৱাদ ল'ব পাৰে বাইদেউৰ লগত বাৰ্তালাপ কৰি। গতিকে আমিও আজি আহিছোঁ বাইদেউৰ সৈতে বাৰ্তালাপ কৰিবলৈ। গতিকে আহক আৰম্ভ কৰোঁ বাইদেউৰ সৈতে আজিৰ অনুষ্ঠান বাৰ্তালাপ উইথ দীপশিখা। নমস্কাৰ। আজি মোৰ এই অনুষ্ঠানলৈ বাৰ্তালাপ উইথ দীপশিখা মোৰ এক নতুন আচলতে নতুন অনুষ্ঠান মোৰ নিজা প্ৰচেষ্টাৰে মই স্বাগতম জনাইছোঁ। প্ৰথমতে ঘৰখন ইমান ধুনীয়াকৈ সজাইছে আৰু যি আমাৰ হেৰাই যাব ধৰা কিছুমান বস্তু আছে ইয়াতে শিল্পকলা, ধৰক চেপা, এইবিলাকৰ প্ৰথমতে আপোনাৰ এই যি মই কৈছোঁ না আপুনি মানুহগৰাকী ৰাংঢালী, প্ৰথমতে কৈছোঁ ৰাংঢালী, কিন্তু ইমান ধুনীয়াকৈ ঘৰখন কেনেকৈ আপুনি সজাইছে? মানে কি কওঁ মই মানে ঘৰটোক মানে নেষ্ট বুলি কওঁ। নেষ্ট মানে চৰাই যে খুৰুম। মোৰ কবিতাৰ কিতাপ এখন এতিয়া ওলাব, তাৰ নাম হৈছে খুৰুম, নেষ্ট। গতিকে মই ভাবোঁ যে মানে ভাগৰে যুগৰে আমাৰ নিচিনা ইমান কামত থকা মানুহে ঘৰখনলৈ আহিয়ে আমি জীয়াওঁ। চ' সেইকাৰণে ঘৰখন সৰু, গুৱাহাটীতো জানাই মানে মাটি নাই, ফ্লাটৰ পৰিসৰ কম। সেই সৰু ঘৰখনতে নিজৰ মতে এটা অকণি ফুল এটা ৰোৱা। আৰু মোৰ চখ আছে যিমান শ্বুটিঙত মই গ'লে কিবা যদি পালোঁ, কেতিয়াবা অৰ্কিড এটাকে পালোঁ। কৰ্ণেল বৰুৱাত মই বহুদিনৰ আগতে কৰ্ণেল বৰুৱা তোমালোক সৰু আছিলে, নলিন দুৱাৰাৰ এখন ছবি খুব পপুলাৰ আছিল 2000। কৰ্ণেলৰ তাত মই এটা ৰোল কৰিছিলোঁ নিচুমা বুলি, এগৰাকী গাভৰু। তেওঁ মানে সৰুৰ পৰা একদম বুঢ়ালৈকে মানে বিভিন্ন ষ্টেজেছ তাত এটা খাং লৈ থাকিব লাগে। তুমি যিটো খাং দেখিছা এটা খাং, সেইটো তাৰে মানে মই এইবোৰ তাৰ লগত লগাও হৈ গ'ল, লগা হৈ গ'ল। মোক কৈছে কি লাগিব এনেকৈ নলিতে হয়তো আছে, এই খাংটো মোক লাগিব। ঠিক সেইদৰে বহুত বস্তু আছে। সেইটো মানে মই ক'ৰবাত গৈছোঁ, মিটিঙত গৈছোঁ বা ক'ৰবাত তেনেকৈ গৈছোঁ, মৰমত লৈ আহিছোঁ। আৰু অসমীয়া মানে মই হাৰেহিম যে অসমীয়া বাঁহ, অসমীয়া কলা, এইবিলাক মোৰ ভাল লাগে। আৰু এইবিলাক মই এইটো কাৰণে মানে মোৰ ভাল লাগিছে, কাৰণ মই এইবিলাকৰ মাজত ডাঙৰ হওঁ। কাৰণ মোৰ দেউতাই চেপা, আপুনি যিটো চেপা ইয়াত থৈছে, ইয়াতকৈ ডাঙৰ চেপা মোৰ দেউতাই বনায়। দেউতাই চেপা, খোকা এইবিলাক মানে বনাইছিলে। আৰু মাছ ধৰা খুব চখ। আমি একদম নৈৰ কাষতে থকা আৰু ঘৰত ফিচাৰী, বৰশী বা বৰশীৰে মাছ ধৰা খুব মানে এটা সেই মানে এটা উদ্যম এটা আছে। আৰু এনেকুৱা আছিলে নৈত লাড়ু দিয়ে, গোবৰৰ তুঁহেৰে
মিলাই লাড়ু দিয়ে তাৰপিছতে মাছ ধৰে আৰু এনেকুৱা আছিলে যে নৈত উজান উঠিছে দেই মাছৰ তেতিয়া আমি সকলো যাওঁ চেপা কুকাৰ লাখনি লৈ সেইটো মানে মনত পৰিছে আমি লৈ ইমান ধুনীয়া মই চবিলত কৰি মই ভাবিলো চেপাটোতো আমি শিৱসাগৰতে ডাঙৰ হয় ইমান এটা দেখি নাপাওঁ কিন্তু মই ভাবিলো তাত যদি মই লাইট এটা ভৰাই দিওঁ তাৰ মানে পোহৰটো খুব হ'ব So basically মই নিজে আৰু ভাল পাইছা কাৰণে থ্যাংক ইউ বহুত ইউনিক হৈছে আৰু ইমান ধুনীয়াকৈ সঁচাকৈ নিজৰ ঘৰখন ইমান ধুনীয়াকৈ সজাইছে গতিকে লাগে মই এইটো ভাল পাওঁ এনেও ফুল চুলৰ কাৰণে টাইম মানে কভিডৰ পিছত মই মানে আজ started doing things মানে পিছৰ বেলকনিত মই মানে লাও ৰঙালাও খাইছো মই মানে সিকিউৰিটি জনক মই ক'লো তুমি বাঁহৰ এখন চাং বনাই দিয়া তো যিমান দূৰ পাৰো তেনেকে বিলাহী সেইবিলাক অকমান মানে কভিডৰ পিছৰ পৰা বেছিকৈ মানে মনত লাগিলে যে অকমান যিকোন জেগা আছে তাতে কিবা এটা কৰিব পাৰো নেকি বাইদেউ সেই সময়লৈ উভতি যাওঁ আপোনাৰ শিৱসাগৰ যিটো ইংৰাজীতে কোৱা হয় জেন্ডাৰ নিউট্ৰেল তুমি মানে ইউ ফাৰ্ষ্ট কনসিডাৰ yourself as a woman তুমি প্ৰথম তুমি কনসিডাৰ yourself as human তুমি প্ৰথম এজন মানুহ তাৰপিছত তোমাৰ এনাটমিটো আহে যে তুমি ছোৱালী তুমি ল'ৰা গতিকে সেইটো পৰ্যায়ৰ পৰা চাবলৈ গ'লে আমি সৰুৰ পৰা যেতিয়া ডাঙৰ হ'লো মই কোনো দিনাই দেউতা দেখা নাই যে তই ছোৱালী এইটো নকৰিবি আমি আমাৰ গ্যাং এটা আছিলে শিৱসাগৰ এইবাৰ মই লগ কৰি আহিছোঁ বিকাশ পুটু ভাই ৰাজু ববিতা গীতা আমাৰ মানে 12জনীয়া গ্যাং আৰু মই মানে এতিয়া ভাবি ইমান ভাল লাগে যে এটলি আমি 8, 9, 10লৈকে তাৰপিছতো কটনলৈ গুচি আহিলোঁ আমি বহুত বছৰলৈকে আমি খেলো একেলগে দৌৰি ফুৰো একদম মানে হা চাইকেল চলাও তাৰপিছতে তোমাৰ এক্সপ্ৰেছ খেলো টাংগুটি খেলো মাৰ্বল খেলো তাতে নাই আমি বৰ্ডিং ফিল্ড শিৱসাগৰৰ মাজত তেনেকুৱা মানে সেনেকুৱা নাছিলে মাহঁতে যি বনাই মেলে আৰু খাওঁ পিঠা খাওঁ ফাকুৱা মানে
ফুল ব্লাষ্ট ফান আছিলে আৰু নাৰী হিচাপৰ তুমি যিটো সুধিছা মই কৈছো যে কোনোদিনে আমাক শুনা নাই আমি কোৱা যে তই ছোৱালী এইটো নকৰিবি গতিকে আমি সম ভাবিৰে ডাঙৰ হৈছো মানে কোনো গেপ নাই গতিকে নাৰী হিচাপে সংজ্ঞা দিবলৈ গ'লে মই কম যে প্ৰথম নাৰী মানুহ আৰু 2 নম্বৰ হৈছে নাৰী শক্তিশালী মানুহ শক্তিশালী মানুহ বুলি কওঁতে দুটা কথা মানুহে শাৰীৰিক শক্তিটো মানে কি আৰু মানসিক শক্তি মানে কি শাৰীৰিক শক্তি মানে পেইন বিষ সহ্য কৰিব পৰা শক্তি তুমি ধৈৰ্য মানে তোমাৰ বডিয়ে কেনেকৈ চেলেঞ্জ বা প্ৰত্যাহ্বান ল'ব পাৰে বক্সাৰ এগৰাকীয়ে প্ৰতিপক্ষক মাৰিলে সেইটো খেলত ৰিঙত মাৰিলে জীৱনৰ ৰিঙত তুমি কিমান তুমি কৰিবা উঠিবা সো সেইটো হিচাপত নাৰী এতিয়া চোৱা তুমি এগৰাকী নাৰী মাতৃ তেওঁ 150ডাল হাড় ভাঙিলে যিমানটো পেইন হয় সেইটো বাৰ্থ যিটো পেইন হয় আজিকালি চিজাৰিং কৰে কিন্তু তথাপিতো সেই পেইনটো তেওঁ যদি সহ্য কৰিব পাৰে তো কিমান শক্তি কিমান শক্তি তো নাৰী হিচাপে মই ভাবোঁ যে যদিও নাৰী হিচাপে সংজ্ঞা যদি দিওঁ মই ভাবোঁ যে নাৰী মহিমাময়ী গতিকে পৃথিৱী আৰ্থ সহ্য কৰিব পাৰে গতিকে সেইটো হিচাপত জেণ্ডাৰ নিউট্ৰেল হৈও নহয় নাৰী সাহসৰ প্ৰতীক নাৰী শস্য চামলা যেনেকৈ জ্যোতিপ্ৰসাদে কৈছে প্ৰাগজ্যোতিকাময় কামৰূপিকাময় নিজৰা লাস্যময়ী মই অসমীৰ মই ভাৰতীৰ ছোৱালী কবিতাময় মই কটন কলেজত মোৰ শিৰত সিন্দুৰ ফুল কপালত মই পিন্ধো ফুট লৈ নীল আকাশৰ হৃদয়ত মোৰ ঢৌ কিবা ঢৌ কত নিতৰ ঢৌ নিতে সাৰ পাই নিতে মাৰি যায় মানিকী মধুৰিম মই নাগিনী চুক ৰেণু ঘৃণুজা গাইডালো মই বিপ্লৱী মই মুক্তিৰ জুই জ্বলাই মই মন্দিৰলৈ যাওঁ নিজৰ দুখতে নিজে বুকু ধৰি খুব ধুনীয়া ইমান ধুনীয়া আপোনাৰ মানে বাইদেউ কি ক'ম মই কথা আৰু আপোনাৰ কবিতা আৰু সঁচাকৈ মই যেতিয়া আপোনাক উপমা দিছিলোঁ যে ৰাংঢালী জ্যোতিপ্ৰসাদ দেৱলৈ তেখেতলৈ প্ৰণাম এইকাৰণে মই যেতিয়াই জ্যোতিপ্ৰসাদৰ ৰচনাৱলী পঢ়োঁ মই মুখ হৈ থাকোঁ মই ভাবিব নোৱাৰোঁ এজন মানুহে কেনেকৈ ইমান সৃষ্টি কৰিব পাৰে ইমান কম বয়সত বহুত সোনকালে তেখেতে আমাৰ বিয়ানামসমূহ আনি আৰু কেনেকৈ মহিলা এনেকৈ প্ৰাগজ্যোতিকাময় কামৰূপিকাময় মই নাৰীৰ সংজ্ঞাটো তেখেতৰ বাহিৰে আৰু বেলেগকৈ মই দিব নোৱাৰিম আৰু সঁচাকৈ ধন্যবাদ মই কৈছোঁ যে তেখেতে বিয়ানামকো আনি জ্যোতিসংগীত কৰিছিলে গছে গছে পাতি দিলে বা বহুতো যেনেকুৱা গীত চিত্ৰলেখা আজি কেনেকুৱা চৰিত্ৰ মানে সঁচা বাইদেউ যিহেতু নাৰীৰ সংজ্ঞাৰ কথা মই সুধিলোঁ আৰু যিহেতু আজি এগৰাকী মই মহিয়সী নাৰীৰ লগত আছোঁ আৰু সঁচাকৈ অসমৰ সুসন্তান আপুনি সকলোৱে চিনি পায় আৰু আজি হয়তো মোৰ কিবা এটা সৌভাগ্য আজি আপোনাৰ ওচৰতে নাই তুমি ইমান দিনৰ পৰা মোক কৈ আছা মইহে মানে দুখ লাগিছে যে মই তোমাক সময় দিব পৰা নাছিলোঁ বৰ কৰ্মব্যস্ততা জীৱনটো কামতেই গুচি গ'ল আৰু কামতেই যাব সৰু সুৰা ডাঙৰ মই একো কাম সৰু ডাঙৰ বুলি নাভাবোঁ আজি মই কবিতা এটাও লিখিছোঁ মনেদি লিখিছোঁ মানে আই ৰাইট ফ্ৰম মাই চ'ল মই যদি কিবা শ্ব' এটা কৰিছোঁ আই কেন মাই বেষ্ট সেইকাৰণে মোৰ হয় কি সময় নাথাকে নিজৰ কাৰণে সেইটো বাইদেউ হয় আৰু যান্ত্ৰিকতাৰ যুগত এতিয়া বৰ্তমান আমিও তেনেকৈ যান্ত্ৰিকতাৰ মাজত সোমাই ফুৰিবই লাগিব নহয় জানো বাইদেউ মই যান্ত্ৰিক নহয় মই যান্ত্ৰিক মানে মই এতিয়াও মই দেখিছোঁ আজিকালি মানুহবিলাকে সময় নাই বুলি কয় সময় নাইতো খুব নেগেটিভ কথা মানে মই তোমাক সময় নাই মই কৈছোঁ যে আজি নোৱাৰিম কিন্তু তোমাক মই সময় নাই বুলি কোৱা নাই কি কাৰণে যান্ত্ৰিকতাটো মানে এনেকুৱা আজিকালি মানুহে ফোন নকৰে বা ফোন কৰিলে ধৰিলে এনচাৰ নিদিয়ে বা এনেকুৱা দেখায় কিন্তু ফোন নথকা দিনৰ পৰাইতো আমি আছোঁ ন আমি তেতিয়াৰ পৰা আছোঁ তেতিয়াতো কামবিলাক ভালকৈ চলি আছিলে এতিয়া তোমাৰ আধাখিনি সময় তোমাৰ ফেচবুক তুমি নিজে চাবাচোন এটা পোষ্ট চালা তাৰপিছত তুমি 10টা 5টা চালা
আৰু এটা চালা তোমাৰ ৰীল এটা আহি গ'ল তোমাৰ আধা সময় দেখিলা গ'ল গতিকে সেইটোৰ পৰা মই আঁতৰাই ৰাখিবলৈ নিজকে চেষ্টা কৰোঁ আৰু যান্ত্ৰিক যিহেতুকে নহ'লো মই তোমাক কৈছোঁ আমি এনেকুৱা এটা পৰিৱেশত শিৱসাগৰত উঠিছোঁ য'ত কমিউনিটি ফিল্ম মই 50 বছৰৰ মাখন্দাৰ যিটো মানে ৰাসৰ হেৰি আছিলে গৈছোঁ বহুত ঠাইৰ পৰা আহিছে মই গোটেই গলিবিলাকত গৈছোঁ বৰ্ডিং ফিল্ডত গ'লোঁ পুৰণি বন্ধুবিলাক লগ কৰিলোঁ আমাৰ গোটেইবিলাক লগ কৰিলোঁ মোৰ চহৰখন চালোঁ তেতিয়া মনত পৰিছে মানে যে আমি যান্ত্ৰিক নহৈ আছিলোঁ এতিয়া ইমান বছৰ পিছত বন্ধুবিলাক লগ কৰিছোঁ যান্ত্ৰিক হৈ থকা নাই লগ কৰিছোঁ কিন্তু চেঞ্জ এটা আহিছে nothing is permanent except for change to go বাইদেউ ডক্টৰ আকাশী তৰাৰ কথাৰে সেই সময়লৈ আপোনাক ঘূৰি যাওঁ কি ক'ব সেই সময়ৰ কথা সেইটো এটা ডাঙৰ সকলোৰে এটা ডাঙৰ হেৰি আহিছে মিষ্ট্ৰি এইটো ৰহস্য তাৰমানে মই কথাটো আজি মই কৈ দিছোঁ তাৰমানে মঞ্জু বৰা বাইদেৱে এখন চিনেমা কৰিবলৈ ল'লে দেই সেই সময়তে ময়ো PhD কৰি আছোঁ তাৰমানে মই তেতিয়া চেঞ্জিং প্ৰফাইল অফ এডুকেটেড হাউচ এজন আছাম মই কৰি আছোঁ আৰু PhD আজিকালি নিচিনা মানে এই লোকৰ হতে কৰা PhD নহয় দেই মানে কষ্ট কৰি কৰিছোঁ বিবৰত মই লেকচাৰৰ থাকোঁতে নাম এনৰোল কৰিছোঁ ডক্টৰ কুঞ্জমিনী বাইদেউ ক'লে যে মোৰ চকুৰ আগত থাকি কৰিব লাগিব চ' শ্বুটিং বাদ দি বাইদেউৰ মুখৰ আগত থাকি লিখিছোঁ সেইটো সময়তে আকৌ মঞ্জু বাইদেউ আহি ক'লে আকাশী এখন চিনেমা কৰিম মানে মোৰ ওচৰলৈ আহিছে তাৰপিছতে মই সেইটো মই টাইম দিব নোৱাৰিলোঁ আৰু তেখেতলোকৰো কিবা এটা মানে কাষ্টিঙত কিবা এটা নিমিলিলে বাইদেউ ধেমালিতে ক'লে তোমাৰ নামটোকে লৈ লওঁ চ' বেলেগ এগৰাকী কৰিলে কিন্তু বাইদেউ যদি নেশ্যনেল এৱাৰ্ড পালে আৰু কথাটো হৈ গ'ল কি PhD মোৰো মিলি গ'ল PhD কৰা মানুহে ভাবি ল'লে এইটো আকাশী তৰাৰে জীৱন কাহিনী তাৰপিছত মঞ্জু বাইদেউ যেতিয়া ৰেপ আপ হ'ল যেতিয়া নেশ্যনেল এৱাৰ্ড পালে মঞ্জু বাইদেউ মাতিছে আৰু গেট টুগেডাৰ এটা হৈছে মই বোলো বাইদেউ আপুনি মোক এই হেৰি বুলি কয় তুলসীৰ লগতে কল্পতৰুৰ মুক্তি হয় বুলি কয় আপুনি নেশ্যনেল এৱাৰ্ড পাইছে ফোন মোৰ তেতিয়া মানে মোবাইলটো কম আছিলে মানে হেণ্ডলত থকা মই চব মানুহে ফোন কৰি মাৰিছে কংগ্ৰেচুলেশ্যন দি আপোনাৰ পৰা সবাই আকাশী বাইদেউ কংগ্ৰেচুলেশ্যন দি নেশ্যনেল এৱাৰ্ড পাইছে মই চব মঞ্জু বাইদেউ কৈছো বাইদেউ এইটো ভুল হৈ গ'ল মানে হেৰি আপোনাৰ জৰিয়তে মই নেশ্যনেল এৱাৰ্ডটো পালোঁ আৰু সেইটো মোৰ কাহিনী মই কোনো ধৰণে মোৰ নামটো বাহিৰে সেয়েহে আপুনি কোৱাতে তুলসীৰ লগত কল্পতৰুৰ মুক্তি বাইদেউ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আপুনি যিহেতু আছুত আছিলে আছুত এতিয়াও কিন্তু নাৰী ক'ৰবাত অৱহেলিত হৈ আছে নাৰীক আগবাঢ়িবলৈ দিয়া নহয় বা সদায় পুৰুষে তাত আধিপত্যটো বিস্তাৰ কৰি আহিছে কথাটো মই লিখোঁ ভাবোঁ কওঁ আজি ইণ্ডিয়াৰ পৃথিৱীত কেইখন ৰাষ্ট্ৰত মহিলা ইউৰোপৰ কেইবাখনতো আছে জাৰ্মানীটো খুব সুন্দৰকৈ যেনেকৈ পুৰণি তোমাৰ আইৰণ লেডি ব্ৰিটেইন মাৰ্গাৰেট থেচাৰ তাৰপিছত তোমাৰ ইন্দিৰা গান্ধী তাৰপিছত অসমলৈ যদি চোৱা আনৰা টাইপৰ 2 দিনমানৰ কাৰণেহে আছিলে তেওঁ চিফ মিনিষ্টাৰ আছুত আজিলৈকে কোনো সভাপতি বা সভা হেৰি নাই সভা এইবোৰ নাই কিন্তু মই প্ৰথম মূৰত মাৰ খোৱা পুলিচৰ দিনত মানে মাৰিছিলে মোক হেৰিয়ে আৰ্মিয়ে মই হস্পিটেলত আছিলোঁ কিমান চনৰ কথা সেইটো পাহৰিলোহে 79 তেনেকুৱা হয় দেই 79 মানে অসমানলৈ দেউতাৰ লগতে মই যাওঁতে পুলিচে মাৰিলে চুলি নায়েই এডোখৰে অকণমান এতিয়ামান দুখ পালোঁ হেমত মাহ হৈছিলে চ' তাৰপিছত বক্তৃতা দিছিলোঁ বা মহিলাসকলে গুৱাহাটীত বেষ্টনী ভাঙি সকলো গৃহিণী ওলাই আছিলে সেই কুৱেশ্যনটো মহিলাসকলে নিজকে সুধিব লাগে যে এম্পাৱাৰমেণ্টটো হৈছে দ্য কেপাচিটি টু টেক এ ডিচিশ্যন এম্পাৱাৰ হৈছে আজি তুমি চেনেলটো কৰিছা তুমি নিজৰ ডিচিশ্যনটো কৰিছা
তোমাক কোনোবাই কালি বাধা দিলে তুমি মানে নকৰে তুমি সেইটো কনভিন্স কৰা দুটা কথাৰ কাৰণে হ'ব পাৰে এটা হৈছে যে আমাৰ পৰিৱেশত আমি যিমানেই উন্নতি বুলি নকওঁ মহিলাসকলো যেতিয়া ক্ষমতাৰ কথা আহে যেতিয়া পৰিচালনা কৰাৰ কথা আহে তেতিয়া কিছু কিছু ক্ষেত্ৰত আমি তেখেতলোকৰ উপস্থিতিটো নষ্ট কৰিছোঁ আৰু 2 নম্বৰ মহিলাসকলৰ ফালৰ পৰা হয়তো কৰবাৰ কাৰণে আজি মই লাগি নাথাকিলোঁ পলিটিক্সত মানে মই আছুৰ পিছত মই সাংস্কৃতিক জগতলৈ আহিলোঁ নাই কেতিয়াও হেৰি নকৰে গতিকে এই প্ৰশ্নটো ৰাইজে নিজক সোধক মই ভাবোঁ আমাৰ মাজত বহুতো নেত্ৰী পটেঞ্চিয়েল থকা আছে আৰু মই ভাবোঁ প্ৰতিখন স্কুলতে প্ৰথমৰ পৰা স্কুলৰ পৰা ৰুডিমেণ্টাৰীৰ পৰা প্ৰত্যেকখন স্কুলতে মানে খুব দৰকাৰী যে এগৰাকী ছোৱালী নেতৃত্ব বহন কৰক কটন কলেজত মই কটন কলেজত GS খেলক ইউনিভাৰ্চিটি GS খেলক স্কুল কলেজত কৰক তেনেকে আজি ৰেচিঅ'টো মই কালি এইটো কথা ভাবিছোঁ মহিলা আৰু পুৰুষৰ ৰেচিঅ'টো একদম কমটি মানে একদম কম মাৰ্জিনত 9+9 909 মানে হা কেইশমান একদম সমান ধুনীয়া ৰেচিঅ' সমান চ' সেইটো হিচাপত মই ভাবোঁ উইদিন 5 yearsৰ ভিতৰত এই পৰিৱেশটো চেঞ্জ হ'বই লাগে কিয় নহ'ব আমি যদি হিউমেন হয় তেতিয়াহ'লে নেতৃত্বৰ ভাৰ ল'বলৈ আমি যেতিয়ালৈকে নহয় তেতিয়ালৈকে পলিটিকেল এম্পাৱাৰমেণ্টটোৱে ছ'চিয়েল এম্পাৱাৰমেণ্ট হয় গতিকে এইটো খুব ভাল কুৱেশ্যন কিয় নহয়তো কিন্তু অকল মই নহয় সকলোৱে দিব মানে যুদ্ধক্ষেত্ৰখনত নামিব লাগিব বহুত ক্ষেত্ৰত মানুহে মহিলাই নকৰে সেইকাৰণে মহিলাসকলকো ট্ৰল কৰে মই যেতিয়া ফেচবুক চাওঁ মই দেখোঁ যে মানুহৰ মাজত কিন্তু বায়াছনেছ মানে কি বুলি কওঁ তোমাৰ পক্ষপাতিতা তুমি আজিৰ সমাজত আমি যিমানে সলনীকৰণৰ কথা নকওঁ কিয় মহিলা এগৰাকী প্ৰগ্ৰেছিভ দেখিলে কিবা দেখিলে বা হাঁহিলে বেছি কিবা কৰিলে মানে তেওঁলোকক এটা পেটাৰ্ণত ভৰাই থ'ব বিচাৰে এটা মৰেল পলিচিং এটা থাকে য'ত পুৰুষক সেইটো ডিনাই কৰে আপুনি যেতিয়া যাব কিবা কৰিব আজি আপুনি কৰিবলৈ আহিছে মোৰ ভিডিঅ'টো আপুনি ৰাতি 1টা বজাত যদি লৈ পেলাই আহে পটককৈ কোনোবাই ছোৱালীজনী 1টা বজাত কি কৰিছে বুলি ক'ব এই ল'ৰাজনক পিছে গতিকে গোটেইটো কেৰনটো মনত দেই এইটো বস্তু এই মনৰ কেৰনটো আঁতৰিছে আজিকালি বহুত প্ৰগ্ৰেছিভ হৈছে মই কোনো বিপদ পোৱা নাই কিন্তু সমাজে এই প্ৰশ্নটো উত্তৰ দিব লাগিব আৰু বহুত মহিলা সমাজে
মহিলাসকলে এটা ভয় কৰে কোনে বা কি ক'ব কোনে বা কি ক'ব বেয়া ক'ব নেকি আজি বহুত আৰু মৰেল পলিচিং খুব আহিছে কোনোবাই কিজনী মোক বেয়া বুলি কয় মোৰ ল'ৰা ছোৱালীকেইটাই কি ভাবিব এনেকুৱা ধৰণৰ বহুত কথা মই কথা পাতিলে চেছ নহ'ব কিন্তু কুৱেশ্যনটো সোধাটো মনত অহাটো ভাল আৰু প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ প্ৰতিজন ব্যক্তিৰে দায়িত্ব আছে নিজৰ কাৰণে তাৰপিছত সমাজৰ দায়িত্ব থাকিব কিন্তু মহিলাসকলে অকলে সেই বোজাটো ল'বলৈ কোনো পোৱা নাই অকল সমাজ সুধৰিবলৈ অকল মহিলাসকলকে চাই থাকিলে নহ'ব মৰেল পলিচিংটো বন্ধ হ'ব লাগিব আৰু তেখেতলোকৰো জীৱন আছে নিজৰ এক্সপ্ৰেছন বাইদেউ আপুনি যেতিয়া মই আহিছিলোঁ এটা কথা কৈছিলে যে বৰ্তমান সময়ত সংগীতত আমি যেতিয়া মহিলাসকলে কিবা লিৰিক্স কৰে তেতিয়া দেখিছোঁ সেইখিনি অকণমান আগবাঢ়ি যোৱাত ক'ৰবাত ৰৈ যায় সেই ক্ষেত্ৰত আপুনি ক'ৰবাত তেনেকুৱা কিবা পাইছে